Hello everyone, আজি নলটেঙাৰে মাছৰ জোল বনাবলৈ লৈছো। নলটেঙাক ময়মতি টেঙা বুলিও জনা যায় আৰু ইয়াত বহুত ভিটামিন, মিনাৰেল আৰু এন্টিঅক্সিডেন্ট থাকে আৰু যি ডাইজেশনতো সহায় কৰে। সেইবাবে আজি ওলালো লোকেলি এভেইলেবল নলটেঙাৰে মাছৰ জোল বনাবলৈ। আহক চাও। নলটেঙাখিনি কাটি ললো, ভালকে ধুই মেলি, তাৰপা কচু বইল কৰি ললো। কচুখিনি ধুনিয়াকে বইল কৰি তাৰ পিছতে এফালে মাছ ভাজি আছো আৰু দেখিছে সব ৰেডি হৈ গৈছে। মাছখিনি প্ৰথমে ফ্ৰাই কৰি লৈছো। চাব ভৰালি মাছ তেনেকুৱা মাছ হলে খাই বেছি ভাল লাগে টেঙা জোল। টেঙা জোল বনাও, যেহেতু টেঙা জোল বনালে মই পিঁয়াজ নিদিওঁ, পাঁচফোৰণ দিওঁ। পাঁচফোৰণ দিয়াৰ পিছতে এয়া নলটেঙাখিনি প্ৰথম ভাজি ল'ব, ভালকৈ লৰাই অকণমান কালাৰটো চেঞ্জ হ'বলৈ দিব। তেতিয়া তাৰপিছতে আপোনালোকে যিখিনি বইল কৰি থোৱা কচু সেইখিনি আপোনালোকে তাতে দি দিব। দি পেলাই অকণমান দেৰি লৰাব, নিমখ দিব নিজৰ সোৱাদ অনুসৰি। অকণমান এনেকৈ মিক্স হোৱাৰ পিছতে তাতে গৰম পানী আপোনালোকে এটা চাইডে কৰি থ'ব, সেই গৰম পানীখিনি দি দিব আৰু উতল অহালৈকে ৰ'ব। উতল অহাৰ পিছতে সেই মাছখিনি তাত দি দিব আৰু তাৰপিছতে অলপ দেৰি যিমান উতলে সিমানেই ভাল। আৰু লাষ্টত গৈ আমাৰ নলটেঙা সৈতে মাছৰ জোল ৰেডি।